মুখ্যমন্ত্ৰী মহোদয় ঘূণে ধৰিছে নেকি আপোনাৰ ৰাজ্যৰ শিক্ষা ব্যৱস্থাত? কাৰণ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ আশীৰ্বাদতেই মহাবিদ্যালয়ৰ অধ্যক্ষৰ পৰ্বতখন কেলেংকাৰীৰ তথ্য পোহৰলৈ আহিছে। শিক্ষামন্ত্ৰী আৰু উচ্চ শিক্ষা সঞ্চালকালয়ৰ ৰক্ষণাবেক্ষণত তথ্য জালিয়াতিৰে জীয়াঢল মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষৰ চকীত বহিল বাণীকান্ত পেগু। সমগ্ৰ অসমৰ ভিতৰতে আটাইতকৈ অধিক বানপানী প্ৰভাৱিত অঞ্চল ধেমাজি মহকুমাৰ জীয়াঢল, চমৰাজান, বিষ্ণুপুৰ আৰু হাতীগড় পঞ্চায়তৰ অঞ্চল। আৰ্থিক অনগ্ৰহতাৰ কাৰণে এই অঞ্চলৰ কৃষিজীৱী ৰাইজে নিজৰ ল'ৰা ছোৱালীক উচ্চ শিক্ষা গ্ৰহণৰ কাৰণে নগৰ চহৰলৈ পঠিওৱাটো সহজ নহয়। এই সমস্যাৰ আংশিক সমাধানৰ কাৰণে কৃষিজীৱী ৰাইজে নিজৰ দান বৰঙণিৰে যোৱা 1995 চনত জীয়াঢল মহাবিদ্যালয় স্থাপন কৰা হয়। কিন্তু দুৰ্ভাগ্যজনক যে 2000 চনৰ 30 অক্টোবৰত বাণীকান্ত পেগু নামৰ এইগৰাকী ব্যক্তিয়ে অৰ্হতা নোহোৱাকৈ জীয়াঢল মহাবিদ্যালয়ত শিক্ষক হিচাপে যোগদান কৰে। আজি গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদমেল যোগে ধেমাজি জিলা গণ অধিকাৰ মঞ্চৰ আহ্বায়ক হৰিশ পেগু, লক্ষীনাৰায়ণ বুঢ়াগোহাঁই আৰু সচিব প্ৰহ্লাদ ফুকনে এই সন্দৰ্ভত কয় যে সক্ৰিয় ৰাজনীতিত জড়িত বাণীকান্ত পেগুৱে 2008 চনত কংগ্ৰেছ দলৰ পৰা 11 নং জীয়াঢল গাঁও পঞ্চায়তত সভাপতি হিচাপে নিৰ্বাচিত হৈ 2013 চনৰ 17 মাৰ্চলৈকে সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। আনহাতে 2013 চনৰ 6 অক্টোবৰ তাৰিখে এই মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ সৰ্বানন্দ দলেৰ মৃত্যু হয়। তাৰ পিছতে 2008 চনৰ পৰা 2013 চনৰ 17 মাৰ্চলৈকে জীয়াঢল গাঁও পঞ্চায়তত সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা বাণীকান্ত পেগুৱে নিষ্ক্ৰিয় কমিটিৰ সভাপতি আৰু কেইজনমান শিক্ষকৰ সহযোগত শিক্ষাগত অৰ্হতা নোহোৱাকৈ কৌশলেৰে জীয়াঢল মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষৰ পদ কুক্ষিগত কৰে। অভিযোগ অনুসৰি সেইজন বাণীকান্ত পেগুৱে জীয়াঢল গাঁও পঞ্চায়তৰ সভাপতি হৈ থাকোঁতে জালিয়াতিৰে দৈনিক উপস্থিতিৰ হাজিৰা বহীত চহী কৰি 2011-12 আৰু 2013-14 চনৰ বাবে চৰকাৰে আবণ্টন দিয়া আৰ্থিক সাহায্য আদায় কৰি লয়। আনকি তেওঁ জালিয়াতিৰে 2000 চনৰ 30 অক্টোবৰৰ পৰা জীয়াঢল মহাবিদ্যালয়ত শিক্ষকতা কৰি থকা দেখুৱাই 2021 চনৰ 2 ফেব্ৰুৱাৰীত চৰকাৰৰ পৰা টিউটৰ পদত নিযুক্তি পাবলৈ সক্ষম হয়। কিন্তু 2017 চনৰ চৰকাৰী শিক্ষা আইনৰ 4 নং দফাৰ 2/3 মতে 2017 চনৰ 1 জানুৱাৰীলৈকে যিসকল শিক্ষকে 6 বছৰ অবিৰাম শিক্ষকতা কৰি আছে তেওঁলোককহে প্ৰাদেশিকৰণৰ যোগ্য বিবেচিত কৰা হয়। ভাৰপ্ৰাপ্ত অধ্যক্ষৰ পদ কুক্ষিগত কৰাৰ পিছতেই মহাবিদ্যালয় পৰিচালনা কমিটিৰ সহযোগত মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ খেলা ধূলাৰ বাবে খেলপথাৰ নিৰ্মাণৰ বাবে ইউজিচিয়ে আবণ্টন দিয়া 22 লাখ টকা আৰু সাধাৰণ উন্নয়নমূলক কামৰ বাবে আবণ্টন দিয়া 12 লাখ টকাৰে কোনো কাম নকৰাকৈ আত্মসাৎ কৰাৰ লগতে মহিলা ছাত্ৰী নিবাস নিৰ্মাণৰ কাৰণে আবণ্টন দিয়া 1 কোটি টকাৰে অতি নিম্ন মানদণ্ডৰ কাম কৰি ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে বাণীকান্ত পেগুৰ বিৰুদ্ধে। এই দুৰ্নীতি আৰু অনিয়মৰ সম্পৰ্কত মহাবিদ্যালয়ৰ শিক্ষক গোটে সভাপতিৰ ওপৰত অভিযোগ দাখিল কৰা স্বত্তেও কোনো ব্যৱস্থা গ্ৰহণ নকৰাত উচ্চ শিক্ষা সঞ্চালকৰ ওচৰত অভিযোগ দাখিল কৰে। এই অভিযোগ সম্পৰ্কত ধেমাজি জিলা উপায়ুক্তৰ জৰিয়তে তদন্ত কৰে। এই তদন্তৰ প্ৰতিবেদন মৰ্মে উচ্চ শিক্ষা সঞ্চালকে বাণীকান্তক অপসাৰণ কৰিবলৈ সভাপতিক নিৰ্দেশ দিয়ে যদিও সভাপতিয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰিল। বৰঞ্চ তথ্য জালিয়াতি কৰি টিউটৰ পদত নিযুক্তি লোৱাতহে তেওঁক সহায় কৰে। এই অনিয়ম আৰু দুৰ্নীতিৰ সম্পৰ্কত ধেমাজি জিলা গণ অধিকাৰ মঞ্চই উপায়ুক্তৰ ওচৰত দাখিল কৰা অভিযোগৰ ওপৰত তদন্ত কৰোঁতে বহুতো দুৰ্নীতি ধৰা পৰে। আটাইতকৈ আশ্চৰ্যজনক বিষয়টো হ'ল যে বাণীকান্ত পেগুৱে 2013 চনৰ 17 মাৰ্চলৈকে পঞ্চায়ত সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা সভাপতিৰ পদত থাকোঁতে জালিয়াতিৰে চৰকাৰী আৰ্থিক সাহায্য লোৱাৰ সকলো নথিপত্ৰ সহকাৰে উচ্চ শিক্ষা সঞ্চালক কাৰ্যালয় আৰু শিক্ষামন্ত্ৰীৰ ওচৰত অভিযোগ দাখিল কৰা স্বত্তেও আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ কাৰ্যালয়ত আৰু অসমৰ ৰাজ্যপালৰ ৰাজভৱনৰ পৰা অভিযোগৰ ওপৰত ব্যৱস্থা ল'বৰ বাবে নিৰ্দেশ দিয়াৰ পিছতো উচ্চ শিক্ষা বিভাগে ব্যৱস্থা লোৱা নাই। কেৱল 2-3 বাৰকৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰি নিজৰ দায়িত্ব সামৰিছে। মহাবিদ্যালয়ত যোগ্যতা সম্পন্ন শিক্ষক থকাৰ পিছতো টিউটৰ হিচাপে নিযুক্তি লাভ কৰা বাণীকান্ত পেগুকে ভাৰপ্ৰাপ্ত অধ্যক্ষৰ পদত ৰখা শিক্ষামন্ত্ৰী মহোদয়ৰ ৰহস্য বুজিব পৰা নাই ধেমাজিবাসীয়ে। জীয়াঢল মহাবিদ্যালয় এটা বানপীড়িত অঞ্চলৰ ধেমাজি সদৰ তাৰপৰা মাত্ৰ 6 কিলোমিটাৰ দূৰত অৱস্থিত। কিন্তু সেই মহাবিদ্যালয়খন বানপীড়িত অঞ্চলৰ দুখীয়া ৰাইজৰ ল'ৰা ছোৱালীয়ে উচ্চ শিক্ষা গ্ৰহণৰ সুবিধাৰ্থে 95 চনত বনোৱা হৈছিল। কিন্তু সেই মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ মৃত্যুৰ পিছত 2013 চনৰ 17 মাৰ্চলৈকে জীয়াঢল গাঁও পঞ্চায়তত সভাপতি হৈ থকা শ্ৰী বাণীকান্ত পেগুৱে ভাৰপ্ৰাপ্ত অধ্যক্ষৰ পদ কুক্ষিগত কৰি সেই মহাবিদ্যালয়ৰ উন্নয়নৰ ক্ষেত্ৰত আজি হেঙাৰ চলি আছে। যিহেতু তেওঁ ভাৰপ্ৰাপ্ত অধ্যক্ষৰ পদ গ্ৰহণ কৰাৰ সময়লৈকে ইউজিচিৰ পৰা 1.33 কোটি টকাৰ আবণ্টন হৈছিল
আৰু সেই আবণ্টন হোৱা টকাখিনি তেওঁ আৰু সেই সময়ৰ যিটো সভাপতি দেৱীৰাম পেগুৱে মিলি ইয়াৰ বুজন অংশ ধন আত্মসাৎ কৰিছিল। তাৰ পিছতো 2021 যেতিয়া চৰকাৰে শিক্ষকবিলাক ভেঞ্চাৰ অনুষ্ঠানবিলাকৰ শিক্ষকবিলাকক যেতিয়া প্ৰভিন্সিয়েলাইজৰ কাম কৰিছিলে তেতিয়া 2000 চনৰ 30 অক্টোবৰৰ পৰা তেওঁ জীয়াঢল মহাবিদ্যালয়ত শিক্ষকতা কৰি থকাৰ ভুৱাত নথি পত্ৰ চৰকাৰৰ ওচৰত দাখিল কৰি তেওঁ টিটৰ পদৰ নিযুক্তি। ইয়াৰ পিছতে আমি বাৰে বাৰে সেই কথাটো উচ্চ শিক্ষা সঞ্চালকৰ ওচৰত জনাইছোঁ, শিক্ষামন্ত্ৰীক জনাইছোঁ, মাননীয় মুখ্যমন্ত্ৰীক জনাইছোঁ, ৰাজ্যপালৰ জৰিয়তে আমি জনাইছোঁ। জনোৱাৰ পিছতো আজিলৈকে তেওঁৰ ওপৰত কোনো ব্যৱস্থা লোৱা নাই। গতিকে ইয়াৰ লগত নিশ্চয় শিক্ষামন্ত্ৰী মহোদয়ৰ হাত থাকিব লাগিব, অন্যথা ইমানখিনি জড়িত ৰাজহুৱা পুঁজি তেওঁ আত্মসাৎ হৈছে আৰু একেটা সময়তে পঞ্চায়তৰ পৰা পাৰিতোষিক লৈছে আৰু কলেজতো অধ্যাপনা কৰা দেখুৱাই তেওঁ দুটা অনুষ্ঠানৰ পৰা একে সময়তে কি কৰিছে পাৰিতোষিক আদায় কৰিছে। এইটো চৰকাৰী ৰাজহুৱা পুঁজিৰ অপচয় বুলি আমি ভাবোঁ। গতিকে এইটোৰ সম্পৰ্ক আপোনালোকৰ জৰিয়তে যে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী মহোদয় আৰু মুখ্যমন্ত্ৰী মহোদয়ক দৃষ্টিগোচৰ হওক যে তেওঁৰ ওপৰত বাণীকান্ত পেগুৰ ওপৰত উপযুক্ত এটা তদন্ত কৰি তেখেতক তাৰ পৰা অপসাৰণ তেওঁৰ আচলতে অপসাৰণ কৰি তেওঁৰ ওপৰতো আচলতে হেৰি কেছ 420 কেছ হ'ব লাগে, যিহেতু তেওঁ চৰকাৰৰ ওচৰত ভুৱা তথ্য দাখিল কৰিছে। সেইকাৰণে তেখেতৰ ওপৰত 420 ধাৰাৰ গোচৰ ৰুজু কৰি তেওঁৰ ওপৰত একশ্যন হ'ব লাগে বুলি মোৰ ফালৰ পৰা ধেমাজি জিলা গণ অধিকাৰ মঞ্চৰ হৈ আপোনালোকৰ ওচৰত আবেদন জনাইছোঁ। শিক্ষাগত অৰ্হতা নথকাৰ পাছতো তেওঁ অধ্যক্ষৰ আসনখন হস্তগত কৰি কুক্ষিগত কৰি আছে বুলি অভিযোগ উত্থাপন কৰিছে। বিশেষ ৰাজনৈতিক দল বা ৰাজনৈতিক নেতাৰ চক্ৰচাত এইখিনি হৈ আছে বুলি ভাবে নেকি? কি কয়? নিশ্চয়, যিহেতু সেই সম্পৰ্কত আমি মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক মুখামুখিকৈ কৈছোঁ। কোৱাৰ পিছতো তেওঁৰ ওপৰত যদি একো ব্যৱস্থা লোৱা নাই তেতিয়াহ'লে নিশ্চয় ৰাজনৈতিক দলৰ প্ৰভাৱশালী মন্ত্ৰী বা কোনোবা এজনৰ হাত থাকিব লাগিব। আৰু সেইটোৱে নহয়, আমি ধেমাজি থানাত তেখেতৰ এগেইনষ্টত আমি এজাহাৰ দাখিল কৰিছোঁ, কিন্তু ধেমাজি আৰক্ষী থানাই কৈছে যে সেইটো কেছটো মই ৰেজিষ্টাৰ কৰিব নোৱাৰোঁ। তাৰ কাৰণটো আপোনালোকে বোলে হায়াৰ এডুকেশ্যনৰ লগত হেৰি কৰোঁ, সেইটো আমি ৰেজিষ্টাৰ কৰিব নোৱাৰোঁ বুলি তেওঁ কৈছে। তাৰ কাৰণ কি আমাক এতিয়ালৈকে পাছত ক'লে আমি চাম, সেই বুলি কোৱাৰ পিছত গোটেইখিনি বস্তু গাপত থৈ দিছে। পঞ্চায়তৰ সভাপতি কাৰ্যকালত তেওঁ কোন দলক প্ৰতিনিধিত্ব কৰিছিল আৰু অধ্যক্ষ হোৱাৰ পাছত তেওঁ কোন দলৰ হৈ আছে? তেওঁ পঞ্চায়ত সভাপতি হিচাপে কংগ্ৰেছ দলৰ পৰা নিৰ্বাচিত হৈছিল আৰু যেতিয়া তেওঁৰ এই অভিযোগ তেওঁৰ কাৰ্যকাল শেষ হোৱাৰ পিছত যেতিয়া কলেজৰ অধ্যক্ষৰ পদ কুক্ষিগত কৰিলে, কুক্ষিগত কৰাৰ পিছত তেওঁৰ ওপৰত যেতিয়া দুৰ্নীতিৰ অভিযোগবিলাক আহিব ধৰিলে তাৰপিছত তেখেতে বিজেপি দলৰ হৈ কাম কৰিছে। আৰু সেই সময়ত তেওঁ পঞ্চায়তত যেতিয়া সভাপতি হৈ আছিলে তেতিয়াও এনৰেগাৰ স্কিমৰ ধন আত্মসাৎ কৰাৰ এতিয়াও আমাৰ গোচৰ চলি আছে যে দুৰ্নীতি নিবাৰক শাখাই এতিয়া আপোনালোকক মই তথ্য পাতি প্ৰয়োজন। তেওঁ শিক্ষকতা কৰাৰ কথাটো আমি আপোনালোকে প্ৰেছ ৰিলিজত উল্লেখ কৰিছে তেওঁ এগৰাকী টিউটৰ কেনেকৈ অধ্যক্ষ হ'ব পাৰে? সেইটোৱে 2021 চনৰ 2 ফেব্ৰুৱাৰী তাৰিখে তেওঁ টিটৰ পদৰ নিযুক্তি চৰকাৰী এপইণ্টমেণ্ট। তাৰ আগতেতো তেওঁ শিক্ষকতা কৰা বুলি 2013 চনত 17 মাৰ্চলৈকেতো তেখেতে পঞ্চায়ত প্ৰেচিডেণ্টেই হৈ আছে আৰু চৰকাৰী 2017 চনৰ যিটো চৰকাৰী আইন সেইমতেতো কি হ'ব, এজন শিক্ষকে যদি নিযুক্তি লাভ কৰিবলৈ হ'লে এখন বিদ্যালয়ত বা এজন শিক্ষানুষ্ঠানত সি 6টা বছৰ কণ্টিনিউ তেওঁ শিক্ষকতা কৰি থাকিব লাগিব। গতিকে এতিয়া 2017 চনৰ 13 চনৰ পৰা 2017 চনলৈকেতো কেতিয়াও 6 বছৰ নহয়। গতিকে তেওঁ কেনেকৈ টিউটৰ পদৰ নিযুক্তি লাভ কৰিছে? যিখন আপোনাৰ ৰেজিষ্টাৰ দেখুৱাইছে কি দেখুৱাইছে তেওঁ চৰকাৰক? এতিয়া তেওঁ দেখুৱাইছে যে মই 2000 চনৰ পৰা 2000 চনৰ 30 অক্টোবৰৰ পৰা মই এইখন মহাবিদ্যালয়ত শিক্ষকতা কৰি আছোঁ। সেইটো মিছা? সেইটো মিছা।
তেওঁ যদি 2013 চনৰ পৰা যদি শিক্ষকৰ 2000 চনৰ পৰা যদি তেওঁ শিক্ষকতা কৰিছে মাজতো তেখেতেতো 5টা বছৰ পঞ্চায়ত সভাপতি হৈ আছে 2008 চনৰ পৰা 2013 চনলৈকে আৰু 2013 চনৰ পৰা 2017 চনলৈকে তো 6 বছৰ নহয় তেওঁ কোনে ৰক্ষণাবেক্ষণ গতিকে হেতু শিক্ষামন্ত্ৰী ডাঙৰীয়াই হ'ব যেহেতু এই দুৰ্নীতি সম্পৰ্কত যদি বিহিত ব্যৱস্থা ল'বলৈ হ'লে শিক্ষামন্ত্ৰী মহোদয় যেহেতু উচ্চ শিক্ষা বিভাগটো তেওঁৰ অধীনত আছে আৰু তেওঁৰ ওচৰত আমি এতিয়াও তেখেতৰ ওচৰত হেৰি কৰা নথিপত্ৰ আছে মই আপোনালোকক মূল দাবীটো কি এতিয়া মূল দাবীটো হ'ল যে বাণীকান্ত পেগুক তাৰ পৰা অপসাৰণ কৰি অন্য এজন উপযুক্ত এজন শিক্ষক দিব লাগে ভাৰপ্ৰাপ্ত অধ্যক্ষ দিব লাগে আৰু তাৰ পিছত 1,30,00,000 টকাৰ যি ৰাজহুৱা পুঁজিৰ অপচয় হৈছে তাৰ ওপৰত প্ৰপাৰ ইনকুৱাৰী হ'ব লাগে আৰু যেতিয়ালৈকে তেওঁ থাকিব তেতিয়ালৈকে যিহেতু তেওঁ নিজৰে কোৱালিফাইড গতিকে সেইখন মহাবিদ্যালয়নো ভাল মানৱ সম্পদ সৃষ্টি হ'ব বুলি কেনেকৈ তেওঁ MA পাছ শিক্ষাগত কলেজৰ এজন শিক্ষক হিচাপে যিখিনি এডুকেশ্যনৰ কোৱালিফিকেশ্যন থাকিব লাগে তেওঁ কিন্তু সেইখন মহাবিদ্যালয়তে এতিয়ালৈকে 2-3জন মানুহ আছে এনফিল কৰা PhD কৰা মানুহ আছে অথচ তেওঁলোকক দিয়া নাই নিদিয়াকৈ তেওঁ হস্তগত কৰি আছে গতিকে তাৰ কাৰণেতো নিশ্চয় প্ৰভাৱশালী মন্ত্ৰী শিক্ষামন্ত্ৰীৰ হাত থাকিব লাগিব সেই বুলি আমি এতিয়া প্ৰশ্ন হয় যে ইমানবোৰ অভিযোগ থকাৰ পিছতো বাণীকান্ত পেগুক কেনেদৰে অপসাৰণ নোহোৱাকৈ আছে একমাত্ৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ আশীৰ্বাদতেই এয়া সম্ভৱ হৈছে নেকি হাজাৰ অভিযোগৰ পিছতো শিক্ষা বিভাগে একো ব্যৱস্থা নলয় কিয়নো বাণীকান্ত পেগু শিক্ষামন্ত্ৰীৰ ঘনিষ্ঠ দেখকৈ প্ৰমাণ থকাৰ পিছতো শিক্ষা বিভাগে বাণীকান্ত পেগুক কিয় অপসাৰণ কৰা নাই বাণীকান্ত পেগুৰ দুৰ্নীতিৰ অভিযোগৰ বিৰুদ্ধে তদন্ত হ'বনে নিউজ ডেস্ক ৰিপৰ্ট নৰ্থ ইষ্ট নাও